हेलो एवरीवन की खबर तुम्हालोकर आशा कर तुम्हालोकर खबर पाती भाले सागे आज আমি ইয়াতে আলোচনা কৰিম তোমালোকৰ সপ্তম শ্ৰেণীৰ যেটো অনুশীলনী 12 আছিল হেতু আমি আলোচনা কৰিম মানে গোটেই কিটা ম্যাথছ মই কি ধুনিয়াকৈ কৰি দিছো আৰু তোমালোকে ভিডিওটো স্কিপ নকৰিব আৰু শেষলৈকে চাই থাকিব ঠিক আছে গতিকে আৰু তোমালোকক মানে প্ৰথমতে এটা মোস্ট ৰিকুৱেষ্ট তোমালোকলৈ এতিয়ালৈকে যদি তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই দেন সাবস্ক্ৰাইব কৰি থোৱা কাৰণ তোমালোকে এটা যদি সাবস্ক্ৰাইব নকৰা তেনেহলে বহুত ডাঙৰ চেনেল মিছ কৰিব গৈ আছা গম পাইছা গতিকে এতিয়া লগ তোমালোকে সাবস্ক্ৰাইব কৰি থোৱা আৰু কোনে কৰ পৰা চাই আছা মোক মানে কমেন্ট কৰি জনাবা ঠিক আছে বাৰু যি নহওক এতিয়া আমি আহিছো অনুশীলনী 12 লৈ এটুত কৈছে যে শুদ্ধ উত্তৰটো বাছি উলিয়া 1 পৰা 8 লৈ মানে 1 পৰা 8 লৈ শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে ইয়াতে এক নম্বৰটো কৈছে যে 0.18 ইনটু 0.12 মই আগতেও কৈছো যে দশমিকৰ কথাটো বাদ দিয়া প্ৰথম এই দুটা পূৰণ কৰি চোৱা ঠিক আছে তোমালোকে ক্যালকুলেটৰত পূৰণ কৰি চাবা বহিত হলেও চাবা এই দুটা পূৰণ কৰিলে আমাৰ কিমান হয় আমাৰ 216 হয় ঠিক আছে 18 আৰু 12 পূৰণ কৰিলে আমাৰ 216 হয় কিন্তু ইয়াতে আমাৰ দুটাৰ পিছত আছে আৰু ইয়াতো আমাৰ দুটাৰ পিছত দশমিক আছে সো চাৰি মুঠতে আমাৰ চাৰিটাৰ পিছত দশমিক গতিকে ইয়াতে এটা দুটা তিনটা হল আৰু এটা 0 দিবা লাগিব এটা 0 বৰাই দিবা লাগিব তেতিয়া আমি চাৰিটাৰ পিছত দশমিক বহাব পাৰিম গতিকে এটা দুটা তিনটা চাৰিটা আমি চাৰিটাৰ পিছত দশমিক বহালো গতিকে শুদ্ধ উত্তৰ হ'ব আমাৰ অপচন এ ঠিক তেনেদৰে এবাৰ আমি দুইটোত আহিছো দুইটোত কৈছে যে 0.01 ইনটু 0.001 সো এইটাও পূৰণ কৰাতে আমাৰ কিমান হল 1 গুণ 1 কিন্তু আমাৰ ইয়াতে তিনটাৰ পিছত দশমিক ইয়াতে দুটাৰ পিছত দশমিক হয় না মুঠতে পাঁচটাৰ পিছত দশমিক হ'ব লাগিব তাৰ কাৰণে আমি কি কৰাব লাগিব 0ৰ পৰিমাণটো বঢ়াব লাগিব এটা দুটা তিনটা চাৰিটা পাঁচটা সো শূন্য গিটা বঢ়াই কেনে পাঁচটাৰ পিছত দশমিক কৰিছো গতিকে ইয়াৰে আমাৰ শুদ্ধ অপচন নম্বৰ হ'ব আমাৰ D2 তোমালোকে ৰাইট চিন দি লোৱা ঠিক আছে তাৰ পিছত ইয়াতে আমাক 3 নম্বৰটোত কৈছে যে এটা আয়তৰ দিশ 3.67 সেমি আৰু প্ৰস্থ 2.5 সেমি আয়তৰ কালি কিমান বৰ্গ সেন্টিমিটাৰ দিশ পূৰণ প্ৰস্থ পূৰণ কৰি দিলে হল গতিকে 367 আৰু 25 পূৰণ কৰিলে হল ফাৰ্স্ট পূৰণ কৰাৰ লগে লগে আমাৰ 9175 ওলাই হয়না কিন্তু ইয়াতে আমাৰ এটাৰ পিছত দশমিক আৰু ইয়াতে দুটাৰ পিছত দশমিক মুঠতে তিনটাৰ পিছত দশমিক গতিকে তিনটাৰ পিছত দশমিক হলে কি হ'ব আমাৰ 571 মানে এটা দুটা তিনিটা এই তিনটাৰ পিছত আমাৰ কি হ'ব দশমিক হ'ব বুজি পাইছা মই কি কৈছো তাৰ পিছত নেক্সট আছে আমাৰ এবাৰ 4 নম্বৰত কৈছে যে 52.7 ডিভিজন 100 গতিকে আমি 52.7 যদি আমি 100 দি হৰণ কৰিলে আমাৰ কিমান হয় আমাৰ হৰণ কৰিলে এটাটো আমাৰ কিৰ পিছত আছে এটাৰ পিছত দশমিক আছে আগতীয়াকৈ আকৌ দুটাৰ পিছত দশমিক মানে দুটা ঘাই বাঢ়ি আহিব সো এটা দুটা গতিকে 0.527 এটো হ'ব আমাৰ শুদ্ধ উত্তৰ অপচন নম্বৰ বি গতিকে তোমালোকে সকলো ৰাইট চিন দি লোৱা ঠিক আছে ইয়াৰ পিছত আহিছো আমি এবাৰ 5 নম্বৰলে 5 নম্বৰটোত কৈছে যে 52.5 ডিভিজন 0.25 ইয়াক যদি মই হৰণ কৰিলে আমি কিমান পাম আমি 210 পাম শুদ্ধ উত্তৰ হ'ব আমাৰ ডি তাৰ 6 নম্বৰটোত কৈছে যে যদি 48 * 25 = 1200 হয় তেন্তে 448 * 2.4.8 * 2.5 কিমান হ'ব 1200 হল কিন্তু দশমিক আমাৰ দুটাৰ পিছত হ'ব মানে দুটা শূন্য আগবাঢ়ি আহিব মানে কিমান হ'ব 12 হ'ব ঠিক আছে আমাৰ শুদ্ধ উত্তৰ হ'ব আমাৰ সি অপচন নম্বৰ সি টো ট্ৰাই চিন দি লোৱা তাৰ 7 নম্বৰটোত কৈছে যে যদি 1651 ডিভিজন 13 = 127 হয় যদি তাৰ মানে 1651 13 দি হৰণ কৰিলে যদি 127 হয় তেন্তে দশমিক 16.51 1.3 দি 1 দি হৰণ কৰিলে কিমান হ'ব 127 হ'ব কিন্তু আমাৰ দশমিক কেইটাৰ পিছত হ'ব আমাৰ দশমিকটো আমাৰ কিমান তাৰ পিছত হ'ব এটাৰ পিছত গতিকে শুদ্ধ উত্তৰ হ'ব আমাৰ অপচন সি মানে 12.7 হ'ব ঠিক তেনেদৰে 8 নম্বৰটোত আছে যে 52.5 ক যদি মই 5.25 দি হৰণ কৰো তেতিয়া আমাৰ শুদ্ধ উত্তৰ হ'ব আমাৰ বি অপচন নম্বৰ বি এনসাৰ হ'ব 10 গতিকে মই 1 পৰা 8 লৈকে গোটেইকিটা ৰাইট চিন দি দিলো তোমালোকো ৰাইট চিন দি লবা ঠিক আছে এতিয়া আমি এবাৰ আহিছো 9 নম্বৰলে 9ত কৈছে যে হৰণফল উলিওৱা হৰণ কৰিব দিছে আৰু তেতিয়াৰ পৰা তোমালোকক মই ইমান হৰণ শিকাইছো তোমালোকতো বুজি পাইছে গতিকে ইয়াতে আৰু মানে তেনেকুৱা কোনো কথা নাই কেৱল হৰণ কৰিব লাগে একে নিয়ম তুমি জিনটো নিয়মতে কৰা তোমাৰ ইচ্ছা কেৱল আমি জাস্ট হৰণে কৰিব লাগে বাকি বেলেগ একো নাই জাস্ট পইণ্টৰ পৰিমাণটো বাঢ়ালে হল এতিয়া চোৱা ইয়াতে কিমান আছে 21 পইণ্ট কিমান আছে 4 আছে এটা দশমিক দিয়াই আছে আকৌ ইয়াতে যেহেতু তলত আৰু ইয়াতে যেহেতু একৰ লগত এটা 0 আছে সো আৰু এটা দশমিক আগবাঢ়ি আহিব কি হ'ব আমাৰ আৰু এটা দশমিক আগবাঢ়ি আহিবনে নাহে গতিকে আমাৰ কিমান হ'ব 9 নম্বৰ তোমালোকে চাই লোৱা 9ৰ এইটো দিয়া আছে আমাক 21.4 ডিভিজন 10 মানে 21.4 ক আমি 10 দি হৰণ কৰিব লাগে এটা দশমিক দিয়াই আছে আৰু এটা তলত যেতি আকলত এটা শূন্য আছে হয়না আৰু এটা দশমিক এটাটো অলৰেডি দিয়াই আছে তো আৰু আখৰ আগবাঢ়ি আহিব গতিকে 2.14 হ'ব গম পাইছানে ঠিক তেনেদৰে এবাৰ আমাৰ B2 দিয়া আছে আমাক 0.52 হৰণ 10 আছে মানে 0.52 ডিভাইডেড বাই 10 মানে এটা দুটা দশমিক আগবাঢ়াই আছে এবাৰ আমি আৰু আখৰ আগবাঢ়ি আহিব লাগিব মানে 2 ঘৰ আগবাঢ়াইছে এবাৰ আমি নিজাকে এক ঘৰ আগবাঢ়ি আহিব লাগিলে কেনে এটা 0 দিলো ঠিক আছে এইটো হ'ব
তাৰপিছত এবাৰ আমি চি দিলোঁ চিটোত আছে যে আমাৰ কিমান 5 to 1.1 হৰণ 10 আছে না মানে আমি 5 to 1.1ক আমি 10 দি হৰণ কৰিলোঁ কৰিলে আমাৰ কি আমাৰ আৰু এতে যেটো একৰ লগত এটা শূন্য আছে সো ইয়াৰ পৰা আৰু এক ঘৰ আগবাঢ়িব মানে 5 to 1 মানে এক ঘৰ আগবাঢ়ি ঠিক আছে এবাৰ আমাৰ ডিটোত কিমান আছে আমাৰ ডিটোত আছে আমাৰ 236.75 হৰণ 100 হয়না এতেটো আমাৰ কি দুটা পইণ্ট আগবাঢ়ি আছে কিন্তু অলৰেডি আগবাঢ়াইছে এবাৰ আৰু দুই ঘৰ বেছিকৈ আগবাঢ়িব তাৰমানে হ'ব আমাৰ 23675 দুই ঘৰ আগবাঢ়াইছে আৰু দুই ঘৰ আগবাঢ়িব 2.36 হ'ব তাৰপিছত এবাৰ আমাৰ ইটোত হয়না ইটোত কিমান দিয়া আছে আমাক ইটোত দিয়া আছে যে আমাক 5 to 7.33 হৰণ 100 দিয়া আছে মানে দুটা দশমিক আগবাঢ়াই আছে 5 to 733 মানে দুটা দশমিক আগবাঢ়াইছে আৰু দুই ঘৰ আগবাঢ়িব এক ঘৰ দুই ঘৰ ঠিক আছে এক ঘৰ দুই ঘৰ আগবাঢ়ি আহিল ঠিক তেনেদৰে F2 আমাৰ কিমান আছে 0.01 হৰণ 100 আছে না গতিকে আমাৰ দুই ঘৰ আছে আগৰে অলৰেডি দশমিক আৰু এটা দুটা শূন্য আছে যেহেতু আৰু দুই ঘৰ অলৰেডি আগবাঢ়িব পইণ্ট হ'ব গম পাইছানে দুটা শূন্য দি কেনে দুটা শূন্য বাৰে দি কেনে দশমিকটো দিলে হলাতে তাৰপিছত আমাৰ এবাৰ জিটোত আছে যে আমাৰ 1.482 হৰণ 1000 ঠিক আছে মানে এটা তিনটাৰ পিছত দশমিক আছে তিনটাৰ আৰু আমি আৰু তিনটা ঘৰ আগবাঢ়িব লাগে 1482 মানে এখনি দশমিকটো আছে আৰু তিন ঘৰ আগবাঢ়িব লাগে এটাটো আছে 1 2 3 সো ইয়াৰ পিছত এখনিত দশমিক হ'ব গম পাইছা হেতুৱে তাৰপিছত এইচ কৰি চাম আমি এইচটোত কি আছে এইচটোত আছে যে 0.7 হৰণ 1000 মানে কি আছে এক ঘৰটো আগবাঢ়ি আছে 7 আৰু তিন ঘৰ আগবাঢ়িব লাগে 1 2 3 এখনি তাক ঘৰ আগবাঢ়ি দিলোঁ তিন ঘৰ আগবাঢ়ি দিলোঁ এইটো হ'ব আমাৰ এনসাৰ বুজি পাইছা সো নর এইকেইটা এনসাৰ একদম ইজি তোমালোকে তাত টান পাবলগীয়া কোনো একো কথাই নাই এবাৰ আমি 10 নম্বৰটো চাম 10টোতো যাই যে আমাক কি কৈছে সেম কথাই কৈছে যে কি হৰণফল উলিওৱা অনলি হৰণফল উলিওৱা বেলেগ কাৰণ তাত একোই নাই হয়নে নাই গতিকে তোমালোকে কিতাপখন আগত লৈ চাই যাই থাকিবা ক'ত এনসাৰ কেনেকৈ হয় তোমালোকে গম পাবা এতিয়া আমি 10 নম্বৰটো চাবা মই 10 নম্বৰটো কৰি দি আছোঁ 10ৰ এইটো দিয়া আছে যে আমাক 3.96 হৰণ 4 হয়নে হৰণ 4 আছে গতিকে আমি 396ক আমি যদি 4 দি হৰণ কৰোঁ গম পাইছানে কি কৈছে আমি যদি 396ক যদি আমি যদি 4 দি হৰণ কৰোঁ আমি কিমান পাম 3.96ক আমি যদি 4 দি হৰণ কৰোঁ হৰণ কৰিলে আমি কিমান পাওঁ 99 পাওঁ ঠিক আছে কিমান পাওঁ 99 পাওঁ কিন্তু কেইটাৰ পিছত দশমিক আছে দুটাৰ পিছত দশমিক আছে সেইকাৰণে আমাৰ এটা দুটাৰ পিছত দশমিক হ'ব ঠিক আছে ঠিক তেনে তোমালোকে ক্যালকুলেটৰতো মাৰি চাব পাৰা এই পিছতো মাৰি চাব সেইটো তোমালোক ইয়াতে আছে 14.49 হৰণ 7 গতিকে 14.49ক যদি মই হাতেদি হৰণ কৰোঁ মানে 1449ক যদি মই হাতেদি হৰণ কৰোঁ কৰিলে আমি কিমান পাওঁ 207 পাওঁ কিন্তু কেইটাৰ পিছত দশমিক আছে দুটাৰ পিছত সেইকাৰণে আমাৰ দুই ঘৰ আগবাঢ়ি আহিব গম পাইছা দুই ঘৰ আগবাঢ়ি আহিব 1 2 দুই ঘৰ আগবাঢ়ি দশমিক হ'ব এবাৰ আমি C2 কৰিম C2ত আছে কিমান আমাৰ 86.1 হৰণ 3 মানে দশমিকটো বাদ দি 861ক যদি মই 3 দি হৰণ কৰোঁ 3 দি হৰণ কৰিলে মই কিমান পাওঁ 287 পাওঁ কিন্তু ইয়াৰে এটাৰ পিছত দশমিক থকাৰ কাৰণে এক ঘৰ আগবাঢ়ি আহিব এই হতো পাইলি এটাৰ পিছত দশমিক হ'ব ঠিক আছে তাৰপিছত ডি নম্বৰ ডিত আছে যে আমাৰ কি 107.52 হৰণ 7 গতিকে 107 দশমিকৰ কথা বাদ দি 10752ক যদি মই হাতেৰে হৰণ কৰোঁ আমি কিমান পাওঁ জানানে 1536 পাওঁ তোমালোকে ক্যালকুলেটৰত কৰি চাবা আৰু তাৰপিছত আমাক দুটাৰ পিছত দশমিক আছে সেইকাৰণে আমি দুটাৰ পিছত দশমিক দিলোঁ সহতৰ পৰা এক ঘৰ দুই ঘৰ আগবাঢ়ি সেইকাৰণে দুটাৰ পিছত দশমিক দিলোঁ 15.36 তাৰপিছত এবাৰ আমি E2 চাম ঠিক আছে E2ত আমাক কিমান আছে E2ত আছে যে আমাক 66 কিমান আছে আমাৰ 66.33 হৰণ 11 আছে ঠিক আছে গতিকে মানে 6633 যদি মই 11 দি হৰণ কৰোঁ কৰিলে মই কিমান পাওঁ জানানে 603 পাওঁ কিন্তু আমাৰ দুটাৰ পিছত দশমিক থাকানে 1 2 এনেকৈ দুটাৰ পিছত গণি কেনে আমি দশমিকটো দিলোঁ এনসাৰ হ'ব আমাৰ 6.03 এইটোৱে বুজি পাইছা তোমালোক কোনে বুজি পাইছা কমেন্ট কৰি জনোৱা একদম ইজি এবাৰ আমি আহিছোঁ 11 নম্বৰলৈ 11ত কৈছে যে হৰণফল উলিওৱা 11তো সেম গতিকে 11ৰ এই নম্বৰৰ পৰা তোমালোকে চাই যাব মই কেনেকৈ কৰোঁ ঠিক আছে 11ৰ এইটো আমাক দি আছে 0.5 হৰণ 0.25 তেনেকৈ আমাক দিয়া আছে ঠিক আছে গতিকে আমি কি কৰিব পাৰোঁ চা 5ৰ এটাৰ পিছত দশমিক আছে যেহেতু 10 হৰণ ইয়াতে দুটাৰ পিছত দশমিক আছে যেহেতু তলত 100 মানে দশমিককেইটা উঠাই ললোঁ
তাৰপিছত আমি 5/10 কৰিলোঁ হৰণটো পূৰণ কৰি দিলোঁ দিলে উল্টি যাব 100টো ওপৰত যাব 25টো তলত আহিব এতিয়া আমি কাটিব পাৰোঁ 10 গুণ 100 5 দিয়ে কাটিব পাৰোঁ 5 গুণ 25 আকৌ 5 দিয়ে কাটিব পাৰোঁ 5 গুণ 10 সো এনসাৰ আমাৰ কিমান হ'ব 2 বুজি পাইছানে এইবাৰ আমি বি2 কৰিম বি2ত আছে যে আমাৰ কি 8.64 হৰণ 0.2 ঠিক আছে তাৰ মানে আমি কি কৰিলোঁ 864 মানে দুটাৰ পিছত দশমিক সেইকাৰণে তলত 100 হ'ব হৰণ এতে 2 মানে এটাৰ পিছত দশমিক সেইকাৰণে তলত 10 হ'ব ঠিক আছে তাৰ পিছত আমি কি কৰিব লাগিব 864/100 হৰণটো পূৰণ কৰি দিলি 10টো ওপৰত যাব 2টো তলক আহিব ঠিক আছে তাৰপিছত আমি কৰিব লাগিব যে কি 10 গুণ 100 আকৌ 2 এৰে যাব কেনেকৈ 2 এৰে যাব 2 4 গুণ 8 2 3 গুণ 6 2 2 গুণ 4 মানে ওপৰত হ'ল আমাৰ 432/10 গতিকে আমাৰ কিমান হ'ব 432 এটাৰ পিছত দশমিক 43.2 হ'ব ঠিক আছে তাৰ পিছত আৰু এটা আহিল তোমাৰ কি সি এবাৰ দিছে আমাক সিটোত আমাক কি দি থৈ দিছে 329.4 হৰণ 0.04 ঠিক আছে ইয়ালৈকে আছে সো এতিয়া আছে আমি এনেকৈ কৰিব পাৰোঁ 3294 মানে এটাৰ পিছত দশমিক সেইকাৰণে 10 দিলোঁ হৰণ ইয়াতে দুটাৰ পিছত দশমিক আছে সেইকাৰণে 4ৰ তলত 100 দিলোঁ তাৰপিছত আমি এনেকৈ লিখিব পাৰোঁ 3294/10 হৰণটো পূৰণ কৰি দিলে উল্টি যায় 100টো ওপৰত যাব 4টো তলত আহিব গতিকে 10 দি কেইবাৰ যাব 10 গুণ 100 ঠিক আছে আৰু এই 4 দি কেইবাৰ যাব 4 দি যাব 4 8 গুণ 32 তাৰপিছত 4 2 গুণে 8 হয়নে ন 2 এৰে কাটিলোঁ 2 2 গুণ 4 তাৰপিছত 2 16 গুণ 32 2 16 গুণ 32 তাৰপিছত 2 4 গুণ 8 9 14 2 7 গুণ 14 তাৰপিছত আকৌ 2 এৰে যাব 2 5 গুণ 10 2 5 গুণ 10 এতিয়া যদি মই 1647 মই পূৰণ কৰোঁ হয়নে 1647 মই পূৰণ কৰিলে কিমান পাম জানানা 8235 এইটো এনসাৰ হ'ব আমাৰ বুজি পাইছা এইবাৰ আমি D2 কৰি চাম D2ত আছে যে আমাৰ কি 76.5 হৰণ 0.125 এইটো আছে হয়নে D2ত আৰু এতিয়া যদি মই দশমিক উঠাও 765 মানে তলত এটা 10 হ'ব কাৰণ তাৰ পিছত দশমিক হৰণ ইয়াতে আছে আমাৰ 125 সেইকাৰণে তলত আমাৰ 100 হ'ব তাৰপিছত হ'ব আমাৰ কিমান 765/10 হৰণটো পূৰণ কৰি দিলি 100টো ওপৰত যাব 125টো তলক আহিব গতিকে 10 এৰে যাব 10 গুণ 100 তাৰপিছত 5 এৰে যাব 5 2 গুণে 10 11 12 5 5 গুণ 25 আকৌ 5 এৰে যাব 5 1 গুণ 5 6 7 2 5 1 গুণ 5 6 7 2 26 হ'ল 5 5 গুণ 25 26 15 হ'ল 5 3 গুণ 15 153 হ'ল আকৌ 5 এৰে যাব 5 5 গুণ 25 5 2 গুণে 10 ঠিক আছে গতিকে এতিয়া ওপৰত থাকিল আমাৰ 153 × 2 ওপৰত থাকিল আমাৰ 153 × 2 তলত থাকিল 5 গতিকে আমি 153 × 2 পূৰণ কৰিলে আমি কিমান পাওঁ 153 × 2 2 3 গুণ 6 2 5 গুণ 10 10 হাতে 1 2 গুণ 2 হাতৰ 1 83 আৰু তলত 5 থাকিল 5 এৰে যদি মই 306 হৰণ কৰোঁ হয়না 5 এৰে যদি মই 306 যদি মই হৰণ কৰোঁ তেতিয়াহ'লে মই কিমান পাওঁ তোমালোকৰ D2ত মোৰ এখিনিত এটা ক'ব পাৰা হৈছে এইখিনিত আমাৰ এটা 1 কাৰণ 3টাৰ পিছত দশমিক আছিল যেহেতু ইয়াতে কিমান হ'ব 1000 ঠিক আছে কিমান হ'ব ইয়াতে 1000 সো 1000 হোৱাৰ লগে লগে আমাৰ 10 গুণ 10 গুণ 100 ইয়াৰে ওপৰত আমাৰ কিমান থাকিব জানানে 100 থাকিব ঠিক আছে 10 এৰে 1000 কেইবাৰ যাব 100 বাৰ যাব ওপৰত 100 থাকিল 100 থাকাৰ লগে লগে এইবাৰ আমাৰ কিমান হ'ব তুমি চোৱাচোন 5 এৰে 100 কেইবাৰ যাব 5 5 গুণ 25 है ना 5 5 गुण 25 5 এৰে 100 কেইবাৰ যাব 5 2 গুণে 10 20 বাৰ যাব ঠিক আছে গতিকে 15320 থাকিল আৰু তলত 5 থাকিল থাকাৰ লগে লগে আমাৰ কিমান হ'ল 3 2 গুণ 6 3 5 গুণ 3 2 গুণ 6 তাৰপিছত 2 5 2 3 গুণ 6 2 5 গুণ 10 10 হাতে 1 2 গুণ 2 হাতৰ 1 3 3060 ডিভাইডেড বাই 5 5 এদি এবাৰ আমাৰ হৰণ হ'ব 5 এদি কেইবাৰ যাব আমাৰ 5 6 গুণ 30 है ना 5 1 गुण 5 5 1 गुण 5 6 10 হল 5 2 গুণ 10 কিমান হ'ব আমাৰ 612 কিমান হ'ল এটো আমাৰ 612 হেতুৱে ঠিক আছে সো আমাক 11 ৰ ই নম্বৰটো কিমান দিয়া আছিল এটো দিয়া আছিল আমাক 48.56 হৰণ 3.2 ইমান দিয়া আছে তাৰ পিছত এতিয়া চোৱা তোমালোকে 4856 মানে মই যদি দশমিক উঠা কিমান হ'ব তলত 100 হ'ব কাৰণ দুটাৰ পিছত দশমিক আছিল
100 3.2 এটোৰ দশমিক উঠালে তলত 10 আহিব কাৰণ এটাৰ পিছত দশমিক যিহেতু গতিকে ইয়াতে আমাৰ কিমান হ'ব 4856 ডিভাইডেড বাই 100 হৰণটো পূৰণ কৰি দিলে উল্টি যাব ওপৰত 10 হ'ব আৰু তলত 32 হ'ব ঠিক আছে গতি আমাৰ কিমান হ'ল 10 10 গুণ 100 ওকে এতিয়া ইয়াতে আমাৰ কিমান হ'ল 4856 আৰু তলত 320 হ'ল 320 এৰে যদি মই 4856 ক যদি মই হৰণ কৰো মই মোবাইলত কৰি আছো তেতিয়া আমাৰ কিমান 15.175 এইটো এনসার বুজি পাইছা তো এবাৰ আমি নেক্সট আহিছো আমি 12 নম্বৰলে 12ত কৈছে যে আমাৰ 5.5 মিটাৰ কাপোৰৰ দাম 547.25 হলে 1 মিটাৰ কাপোৰৰ দাম কিমান হ'ব এটো তোমালোকে চাই থাকিবা মই কেনেকৈ কৰো 12 নম্বৰ সলিউশন আমি এটা লিখিম যে 5.5 মিটাৰ 5.5 মিটাৰ কাপোৰৰ দাম আমাৰ কিমান 5.5 মিটাৰ কাপোৰৰ দাম হৈছে আমাৰ 547.25 ঠিক আছে এতেকে আমি খালি এতেকে 1 মিটাৰ কাপোৰৰ দাম এতেকে 1 মিটাৰ কাপোৰৰ দাম কিমান হ'ব কোৱা 547.25 হৰণ এমানক আমি হৰণ কৰিব লাগিব কিমান দি 5.5 এদি গতিকে এতিয়া তোমালোকে চোৱা 547.25 হলে আমাৰ তলত কিমান হ'ব এৰ যদি মই দশমিকটো উঠা তলত 100 আহিব হৰণ ইয়াৰে দশমিকটো উঠালে তলত 10 আহিব কাৰণ এটাৰ পিছত দশমিক আছে সো মই যদি হৰণটো পূৰণ কৰি দিও 547.25 ডিভাইডেড বাই 100 হৰণটো পূৰণ কৰি দিলে উল্টি যাব 10 টো ওপৰত যাব 55 টো আমাৰ তলত আহিব গতিকে 10 এৰে 10 10 গুণ কিমান হ'ল 100 ঠিক আছে 10 10 গুণ কিমান হ'ল 100 হ'ল গতিকে আমি 54725 হয়না ওপৰত আমাৰ কিমান হ'ল 54725 আৰু তলত আমাৰ কিমান হ'ল 550 হ'ল 550 এৰে যদি মই হয়না 550 এৰে যদি মই 54725 ক যদি মই হৰণ কৰো বা এনেকো আৰু 5 এৰে এনেকো কাটবা পাৰো আমি কেনেকৈ জানা 5 11 গুণ 55 এনো এনেকৈ কৰি দিলো আৰু যদি মই যদি এনেকৈ যদি কৰো 550 এৰে যদি মই 54725 ক যদি মই হৰণ কৰো তেতিয়া আমাৰ কিমান হলে 99.50 কিমান হলে আমাৰ 99.50 এনসার হ'ব গতিকে প্ৰতি মিটাৰ কাপোৰৰ দাম আমাৰ কিমান হ'ব 99.50 টকা বুজি পাইছা কোনে কোনে বুজি পাইছা কমেন্ট কৰি জনোৱা ঠিক আছে হেতুৱে এবাৰ আমি আহিছো নেক্সট 13 নম্বৰলে 13ত কৈছে যে এখন গাড়ীয়ে 3.5 ঘণ্টাত এমান কিলোমিটাৰ অতিক্ৰম কৰিলে 1 ঘণ্টাত কিমান অতিক্ৰম কৰিব হেতু আমাক ওলাব দিছে একদম ইজি সৰু লৰা ছোৱালী দৰে ম্যাথছ দিছে তোমালোকক 13 নম্বৰ সলিউশনটো চাবা যে আমি ইয়াতে লিখিম এখন গাড়ীয়ে ঘণ্টাত এখন গাড়ী ঘণ্টাত নহয় 3.5 ঘণ্টাত মানে এখন গাড়ীয়ে 3.5 ঘণ্টাত অতিক্ৰম কৰে 5 ঘণ্টাত অতিক্ৰম কৰে 3.5 ঘণ্টাত অতিক্ৰম কৰে কিমান অতিক্ৰম কৰে 150.5 কিলোমিটাৰ ঠিক আছে 150.5 কিলোমিটাৰ এতেকে 1 ঘণ্টাত অতিক্ৰম কৰিব ঠিক আছে এতেকে 1 ঘণ্টাত অতিক্ৰম কৰিব কিমান কৰিব 1 ঘণ্টাত 3.5 হয়না ও সৰি গতিকে 1 ঘণ্টাত অতিক্ৰম কৰিব কিমান অতিক্ৰম কৰিব আমি 150.5 হৰণ কৰিব লাগিব কিমান দি 3.5 এদি গতিকে এমান কৰাৰ লগে লগে আমাৰ কিমান হ'ল 1505 এটাৰ পিছত দশমিক তলত সেইকাৰণে 10 হ'ব হৰণ আছে হৰণ 35 এটাৰ পিছত দশমিক সেইকাৰণে তলত কিমান হ'ব 10 হ'ব এটাৰ পিছত দশমিক কাৰণে গতিকে তে আছে আমাৰ 1505 ডিভাইডেড বাই 10 হৰণটো পূৰণ কৰি দিলে উল্টি যাব 10 টো ওপৰত যাব 35 টো তলত আহিব গতিকে এটো 10 আৰু এটো 10 কেনসেল গেল হয়না আৰু 5 এদি থাকিল 5 7 গুণ 35 5 3 গুণ 15 0 5 1 গুণ 5 এবাৰ 7 এদি যাব আমাৰ কেনেকৈ যাব 7 4 গুণ 28 29 30 21 হল 7 3 গুণ 21 7 3 গুণ 21 কিমান হল আমাৰ 43 গতিকে আমাৰ 1 ঘণ্টাত কিমান অতিক্ৰম কৰিব 43 কিলোমিটাৰ বুজি পাইছা কোনে কোনে বুজি পাইছা বুজি পোৱা বুলি কও আৰু কোনে কোনে বুজি পোৱা নাই বুলি কমেন্ট কৰা ঠিক আছে তাৰপিছত এবাৰ আহিছো আমি 14 নম্বৰলৈ 14ত কৈছে যে এখন বৰ্গাকৃতিৰ পাচলি বাৰীৰ পৰিসীমা
পৰিসীমা দি থৈ দিছে আমাক 76.8 মিটাৰ পাচলি বাৰীখনৰ কালি নিৰ্ণয় কৰা মানে বৰ্গাকৃতিৰ আৰু পৰিসীমাটো দি থৈ দিছে সো কালি নিৰ্ণয় কৰিব দিছে আমাক এতিয়া আমি সলিউশনটো কৰিম চাবা 14 নম্বৰ সলিউশন আমি লিখবা লাগব যে গিভেন দিয়া আছে কি দিয়া আছে আমাক পাচলি বাৰীখনৰ পৰিসীমা ন মানে লিখিম যে কি পাচলি বাৰীখনৰ পৰিসীমা 76.8 মিটাৰ ঠিক আছে তাৰ পিছত আমি এনেকৈ লিখবা লাগব যে কি বৰ্গৰ পৰিসীমা ইকুৱেল টু 4 ইনটু বাহু বৰ্গৰ পৰিসীমাৰ সূত্ৰটো আছিল 4 ইনটু বাহু বৰ্গৰ পৰিসীমা দিয়া আছে আমাক 76.8 4 ইনটু বাহু ঠিক আছে গতিকে আমি কি কৰিব লাগিব 76.8 ক 4 দি হৰণ কৰিব লাগিব কল্লি আমাৰ কি হলে যাব বাহু হলে যাব ন 4 দি যদি মই 76.8 ক হৰণ কৰো কিমান হ'বনো 4 দি কেইবাৰ যাব 4 1 গুণ 4 5 6 7 37 4 দি যাব 4 1 গুণ 4 5 6 4 1 গুণ 4 5 6 7 37 হল 4 9 গুণ 37 দশমিক দিলো আকৌ 4 2 গুণে 8 কিমান হল আমাৰ 19.2 বাহুৰ মানটো আমি কিমান পালো 19.2 আমি বাহুৰ মানটোই পালো 19.2 কিন্তু আমাক সেই বৰ্গকৃতিৰ যিখন আমাৰ বাগিচা আছিল সেই বাগিচাখনৰ কালি উলাব দিছে গতিকে আমাৰ কালিটো কিমান হ'ব এইখিনিতে কৰি দিলো বাৰু মই পাত উল্টা নাথাকো গতিকে কালি কিমান হ'ব কালি ইকুৱেল টু বাহু স্কয়াৰ সূত্ৰটো আছিল না আমাৰ কালি সূত্ৰ কি আছিল আমাৰ বৰ্গৰ মানে কালিৰ সূত্ৰটো আছিল আমাৰ বাহু স্কয়াৰ গতিকে আমাৰ বাহুৰ মান আছিল আমাৰ কিমান 19.2 হোল স্কয়াৰ গতিকে আমাৰ 19.2 দুটা পূৰণ কৰিলে কিমান ওলায় আমাৰ এই দুটা পূৰণ কৰিলে কিমান ওলায় আমাৰ 368.64 বুজি পাইছা এইটো এনসাৰ গতিকে আমাৰ ফাইনেল এনসাৰ হ'ব 368.64 মিটাৰ স্কয়াৰ এইটোৱে সো একদমই ইজি টান পোৱাৰ মানে কোনো কথাই নপৰে গতিকে কোনে কোনে বুজি পাইছা কমেন্টত বুজি পোৱা বুলি লিখি দিয়া সো এবাৰ আমি আহিছো 15 নম্বৰলে 15ত কৈছে যে 137 * 16 ইকুৱেল টু যদি 2192 হয় তেনে তলৰ পূৰণফল আৰু হৰণফল উলাবা দিছি হয়নে গতিকে সোৱা 137 আৰু 16 পূৰণ কৰিলে আমাৰ 2190 হ'ব কিমান হ'ব আমাৰ 2192 হ'ব কিন্তু দশমিক কেইটাৰ পিছত হ'ব দুটাৰ পিছত এখানে দুটাৰ পিছত হৈছে 137 আৰু 16 পূৰণ কৰিলে আমাৰ 2192 এ হ'ব হেতু পূৰণটো কৈ থৰিছে বাস দশমিকৰ খেলা এতে দশমিক এটাৰ পিছত আছে এতে তাৰ পিছত হবে কেনে আমাৰ মুঠতে দশমিক দুটাৰ পিছত হ'ব ঠিক আছে এতে আমাৰ 137 আৰু 16 কৰিলে 2192 হ'ব কিন্তু ইয়াতে দুটাৰ পিছত দশমিক ইয়াতে দুটাৰ পিছত মুঠতে 7টাৰ পিছত দশমিক হ'ব কেনে 7টাৰ পিছত দশমিক হৈছে ইয়াতেও পূৰণ কৰিলে 2192 হ'ব কিন্তু দশমিক এতে তাৰ পিছত এতে 3টাৰ পিছত মুঠতে 7টাৰ পিছত দশমিক হ'ব কেনে 7টাৰ পিছত দশমিক হৈছে এতে ই2 আমাৰ 137 আৰু 16 পূৰণ কৰিলে আমাৰ 2192 হ'ব কিন্তু এতে দুটাৰ পিছত এতে 3টাৰ পিছত মুঠতে 5টাৰ পিছত দশমিক হ'ব কেনে এটা দুটা তিনটা চাৰটা আৰু এটা 0 বাৰে কেনে মই 5টা কৰি দিছো কেনে 5টাৰ পিছত দশমিক এতে এফত আমাৰ 2192 16 দি হৰণ কৰিলে আমাৰ কিমান যায় 137 বাজ যায় তাৰপিছত 21.92 1.6 দি হৰণ কৰিলে কিমান যায় আমাৰ 13.7 হয় তাৰপিছত 2.192 1.37 দি হৰণ কৰিলে আমাৰ কিমান হয় 1.6 হয় 2.192 0.16 দি হৰণ কৰিলে আমাৰ কিমান হয় আমাৰ 13.7 হয় 0.2192 0.016 দি হৰণ কৰিলে আমাৰ কিমান হয় 13.7 হয় গতিকে খালি ঠাইকিটা তোমালোকে লিখি লবা গম পাইছানে হেতুৱে এবাৰ আমি নেক্সট আহিছো 16ত আমাক কি কৈছে চোৱাচোন 16ত কৈছে যে 1476 হৰণ 12 মানে 1476ক 12 দি হৰণ কৰিলে 123 হয় না গতিকে এতে আমাৰ গটেকিটা সেম দি থৈ দিছি মানে সেম হ'ব বাস দশমিকৰ খেলা গম পাইছানে 1476 হৰণ 12 দি হৰণ কৰিলে আমাৰ কিমান হয় 123 হয় কিন্তু ডিফারেন্স পাৰ্থক্যটো আহিল কত দশমিকত এতে এটাৰ পিছত দশমিক আছে সো ইয়াতো এটাৰ পিছতে দশমিক হ'ব 1476ক 12 দি হৰণ কৰছো কৰান্তে 123 হ'ল কিন্তু আমাৰ দশমিক কেইটাৰ পিছত হ'ব এটাৰ পিছত তাৰ পিছত ইয়াতে আমাক ইয়াতো এনেকে মানে কি 1 2 3 সবতে 1 2 3 1 2 3 হ'ব খালি কেৱল দশমিকৰ খেলাটো বেলেগ গম পাইছানে যেইটাৰ পিছত দশমিক আছে গনি কেনে সেইটাৰ পিছত দশমিকটো দিলা সো ইয়াতে হ'ব 1 2.3 হ'ব 1 2.3 ইয়াতে হ'ব আমাৰ 1 2.3 ইয়াতে হ'ব আমাৰ 1230 ঠিক আছে এবাৰ 17 নম্বৰত আইছো 17ত কৈছে যে আমাক কি খালি বাকচবোৰ পূৰ কৰা তাৰপিছত এতে আমাৰ কি 46 হয়নে
খালী বাকচবোৰ পূৰ কৰা মানে 46ক মই মানে কিহেৰে হৰণ কৰিলে 460 হ'ব, সেইটো হ'ব আমাৰ 0.1, ঠিক আছে। 0.1 এদি মই যদি হৰণ কৰোঁ তেতিয়া 460 হ'ব। এটা কৈছে যে মই 46ক মই কিহেদি হৰণ কৰিলে 4600 হ'ব, সেইটো হৈছে আমাৰ 0.01। তাৰপিছত কৈছে যে 46ক 100 দি হৰণ কৰিলে কিমান হ'ব, দুটাৰ পিছত দশমিক, সেইকাৰণে দুটাৰ পিছত দশমিক হৈছে 64ৰ পিছত এটা আগত দশমিক হৈছে আৰু 46ক যদি মই 0.01 এদি হৰণ কৰোঁ তেতিয়া আমি কিমান পাম 4600। 46ৰ লগত যদি মই ইমান পূৰণ কৰোঁ কিমান পাম 46000 পাম। 46ৰ লগত মই কিমান পূৰণ কৰিলে মই 0.0046 পাম, সেইটো হ'ব আমাৰ 0.001। তাৰপিছত কৈছে যে 46ৰ লগত মই কিমান পূৰণ কৰিলে 46 পাম আৰু হৰণ 0.10 হ'ব, গতিকে 10 হ'ব। এতেকে ইয়াতো কৈছে যে 46 হৰণ 0 মানে 46ক 0.01 এদি হৰণ কৰিলে যিমান পাম তাৰে লগত 46ৰ লগত মই কিমান পূৰণ দিলে চেম হ'ব 100 পূৰণ দিলে চেম হ'ব। চ' খালী ঠাইকেইটা তোমালোকে চাই পাতি ল'বা, ঠিক আছে। এইবাৰ আহিছোঁ আমি 18 নম্বৰত। 18ত কৈছে যে হৰণফল উলিওৱা। 425ক তোমালোকে নৰ্মেল যেনেকৈ হৰণ কৰা তেনেকৈ হৰণ কৰিলে হৈ যাব, গম পাইছানে। 18টোত কৈছে যে কি বুলি কয় 425ক 25 দি হৰণ কৰিলে 17 হয়। বিগ 0.425ক 0.25 এদি হৰণ কৰিলে 1.7 হয়। 4.25ক 0.25 এদি হৰণ কৰিলে 17 হয়। ডিটোত 42.5ক 2.5 এদি হৰণ কৰিলে 17 হয়। ইক 42.25ক 2.5 এদি হৰণ কৰিলে 1.7 হয়। আৰু এফত 0.425 হৰণ 0.025ক হৰণ কৰিলে আমাৰ কিমান হয় 70 হয়। ওপৰৰ কোনবোৰত একে হৰণফল পাইছে, কোনবোৰত পাইছোঁ জানানা, হৰণফল একে কোনটোত হৈছে জানা, A2ত C2ত আৰু ACD আৰু এফত হৰণফল আমি কি পাইছোঁ ACD এফত হৰণফল একে পাইছোঁ, আৰু একে পাইছোঁ, ঠিক আছে। আৰু ক'ত পাইছোঁ আমি ই আৰু বি আৰু ই এই দুটাত বেলেগ হৈছে আৰু বাকী একটাৰ একে হৈছে আৰু একটাৰ একে আছে, গম পাইছা, সেইটোৱে। তাৰপিছত এবাৰ 19 নম্বৰত আহিলোঁ আমি। 19ত কৈছে যে 5 লিটাৰ গাখীৰ 8জন খেলুৱৈৰ মাজত সমানে ভগালে প্ৰতিজন খেলুৱৈয়ে পোৱা গাখীৰৰ পৰিমাণ কিমান। এইটো আৰু কথা নে, 19ৰ উত্তৰটো ন, কৈছে যে 5 লিটাৰ গাখীৰ কিমান লিটাৰ, 5 লিটাৰ গাখীৰ যদি মই 8জন খেলুৱৈক সমানে ভাগে দিওঁ, হয়নে, কি ইজি কথা কৈছে চাবাচোন। মই বহীত কৰি দি আছোঁ, তোমালোকে কেই নম্বৰটো চাবা 19 নম্বৰটো চাবা, ঠিক আছে। 19 নম্বৰ সলিউশন মানে 5 লিটাৰ গাখীৰ 8জন খেলুৱৈৰ মাজত ভাগাব দিছে কিমান লিটাৰ, মানে 5 লিটাৰ গাখীৰ 8জন খেলুৱৈৰ মাজত আমাক কি কৰিব দিছে ভগাব দিছে। মানে 5 লিটাৰ গাখীৰ আছে 8জন খেলুৱৈৰ মাজত ভগাব দিছে, গতিকে আমি 5ক কিহেৰে হৰণ কৰিম 5ক 8ৰে হৰণ কৰিম, হয়নে। আমি যিটো আমি নৰ্মেল হৰণ কৰোঁ সেনেকৈ কৰি চাওঁ, 8ৰে 5ক হৰণ যাব নেকি, কেতিয়াও নাযায়, সেইকাৰণে দশমিক দিলোঁ, তাৰ কাৰণে এটা 0 আহিল, ঠিক আছে। তাৰপিছত 8ৰে এতিয়া 50ক কেইবাৰ যাব 6 বাৰ যাব, 8 6 গুণ 48, 48 হোৱাৰ লগে 49 50, 2 বাকী ৰল, দশমিক থকাৰ কাৰণে এটা 0 দিলোঁ, 20 হ'ল, 8 দুগুণে 16, 16 হোৱাৰ লগে লগে 4 হ'ল, 16 17 18 19 20, 4 হ'ল, দশমিকটোৰ কাৰণে 0 আহিল, 40 হ'ল, আকৌ 8 5 গুণ 40, ঠিক আছে। গতিকে আমাৰ উত্তৰ কিমান হ'ব 0.625, মানে আগতে এটা 0 0.625, ঠিক আছে, এমান লিটাৰ সমানে ভগাই দিলে এমান লিটাৰকে পৰিব, এইটো আৰু কথা নে। এবাৰ আমি আহিছোঁ 20 নম্বৰলৈ। 20ত কৈছে যে 25.50 লিটাৰ পেট্ৰলেৰে গাড়ী এখনে 459 কিলোমিটাৰ অতিক্ৰম কৰিব পাৰে, প্ৰতি লিটাৰত গাড়ীখনে কিমান কিলোমিটাৰ অতিক্ৰম কৰিব। এইটো একদম ইজি, ঠিক আছে, মই কৰি দি আছোঁ, তোমালোকে চাই থাকা। এবাৰ আমি আহিছোঁ 20 নম্বৰলৈ। 20 নম্বৰ সলিউশন মানে আমি এনেকৈ লিখিব লাগিব যে কি 25.50 লিটাৰ পেট্ৰলেৰে গাড়ী এখনে অতিক্ৰম কৰে লিটাৰ পেট্ৰলে গাড়ী এখনে অতিক্ৰম কৰে কিমান 459 কিলোমিটাৰ, ঠিক আছে। কৈছে প্ৰতি লিটাৰ এতেকে আমি এনেকৈ লিখিব এতেকে 1 লিটাৰ, এনেকৈ এতেকে 1 লিটাৰ পেট্ৰলেৰে গাড়ী এখনে অতিক্ৰম কৰিব। 1 লিটাৰ পেট্ৰলেৰে কিমান অতিক্ৰম কৰিব, আমি কি কৰিব লাগিব 459 হৰণ কৰিব লাগিব আমি কিমানেৰে 25.50ৰে, ঠিক আছে। গতিকে এতে হ'ব আমাৰ 459 হৰণ 25.50 কিমান কৰিব লাগিব
50 দুটাৰ পিছত দশমিক সেইকাৰণে তলত কিমান হ'ব আমাৰ 100 হ'ব দুটাৰ পিছত দশমিক যেহেতু গতিকে ইয়াতে হ'ব আমাৰ 459 হৰণটো পূৰণ কৰি দিলে উল্টি যাব মানে 100টো ওপৰত যাব আৰু 2550টো তলত আহিব গতিকে এৰে এটা 0 আৰু এৰে এটা 0 কেনসেল গেলনে আকৌ 5 যাব কিমান যাব 5 দুগুণে 10 আৰু 5 যাব 5 5 গুণ 25 5 গুণ 5 51 হল হয়নে গতিকে এটা আমি কি কৰিব লাগে 459 into 2 459 into 2 459 into 2 মই 51 এৰে হৰণ কৰিব লাগে গতিকে 459 পূৰণ কৰিলে আমাৰ কিমান হল 2 9 গুণ 18 8 হাতে 1 2 5 গুণ 2 9 গুণ 18 8 হাতে 1 2 5 গুণ 10 হাতৰ একে হেতে 11 1 আৰু হাতে 1 গেল আৰু হাতে 1 গেল 2 4 আৰু হাতে 1 গেল 2 4 গুণ হাতৰ একে 9 মানে কিমান হল 918 51 এদি গতিকে 51 এদি যদি মই 918 হৰণ কৰো 51 এদি 918 আমাৰ কিমান বাজ যাব 18 বাজ যাব 51 এদি 918 কেই বাজ যাব আমাৰ 18 বাজ যাব মানে উত্তৰটো হ'ব আমাৰ 18 কিলোমিটাৰ গতিকে 1 লিটাৰত কিমান যায় আমাৰ 18 কিলোমিটাৰ বুজি পাইছা এইটো এনসাৰ নে আৰু কিয় বেলেগ আছে বাকি বেলেগ একো নাই এইটো এনসাৰ ঠিক আছে তো এবাৰ আমি আহিছো 21 নম্বৰলে 21ত কৈছে যে 250 গ্ৰাম ওজনৰ বিস্কুট এক পেকেটৰ দাম ইমান টকা 62.50 আৰু 200 গ্ৰাম ওজনৰ কেক এক পেকেটৰ দাম 54 টকা বিস্কুট আৰু কেকৰ কোনটোৰ দাম কম হেতু কথা হচ্ছে আমাক কোনটোৰ দাম কম মানে কৈছে যে 250 গ্ৰাম বিস্কুটত 62 টকা বা 62.50 আৰু কিন্তু আৰু এটা কৈছে যে 200 গ্ৰাম ওজনৰ কেক এপেকেটৰ দাম কেক এপেকেটৰ দাম কিমান টকা 54 টকা কৈছে যে বিস্কুট আৰু কেকৰ কোনটোৰ দাম কম হচ্ছে আমাক ঠিক আছে কোনটোৰ দাম কম হ'ব আমাৰ বিস্কুটৰ কাৰ দাম কম হ'ব আমাৰ বিস্কুটৰ দাম কম হ'ব এতিয়া আমি তো ডাইৰেক্ট বিস্কুট বুলি ক'লেতো নহব এতেকে আমি লিখি লম যে 250 গ্ৰাম বিস্কুটৰ দাম 250 গ্ৰাম বিস্কুটৰ দাম 62.50 এতেকে 1 গ্ৰামৰ দাম কিমান হ'ব ভাবচোন 1 গ্ৰামত কিমান হ'ব আমাৰ 62.50 মানে 62 অংকা লিখছো আমি 6250 দুটাৰ পিছত দশমিক উঠালি তলত 100 হ'ব না আৰু 100 হ'ব ঠিক আছে তাৰপিছত হৰণ 250 তাৰ পিছত আমাৰ এৰে কি হ'ব এৰে এটা শূন্য আৰু এটা শূন্য কাটা যাব আৰু 5 দি যাব আমাৰ 5 গুণ 5 5 গুণ 5 6 12 হল 5 দুগুণ 10 11 12 আকৌ 5 5 গুণ 25 আকৌ 5 দুগুণ 10 ঠিক আছে তাৰ পিছত ইয়াতে এতিয়া আমাৰ কিমান হ'ব হৰণটো পূৰণ কৰি দিলে আমাৰ উল্টি যাব কেনেকুৱা উল্টি যাব আমাৰ হৰণটো পূৰণ কৰি দিলে আমাৰ উল্টি যাব মানে 2 টো ওপৰত যাব 125 টো তলক আহিব পূৰণ 250 ঠিক আছে হয়না 250 তাৰপিছত 5 এৰে যাব চাবিছো 5 দুগুণ 10 11 12 5 5 গুণ 25 আকৌ 5 5 গুণ 25 শূন্য আকৌ 25 এৰে যাব 25 দুগুণ 50 মানে 2 দুগুণ 4 4 টকা ঠিক আছে 1 গ্ৰাম বিস্কুটৰ দাম কিমান 1 গ্ৰাম বিস্কুটৰ দাম 4 টকা কিন্তু এবাৰ কেকৰ ক্ষেত্ৰতো কৈছি নহয় আমি আনকা লিখবা লাগিব যে 200 গ্ৰাম কেকৰ দাম কিমান 200 গ্ৰাম কেকৰ দাম 54 টকা গতিকে 1 গ্ৰাম কেকৰ দাম কিমান হ'ব 1 গ্ৰাম কেকৰ দাম কিমান হ'ব 54ক আমি 200 গ্ৰাম কেকৰ দাম 54 টকা হয় না গতিকে 54ৰ দাম কিমান হ'ব 200 দি হৰণ কৰিব লাগিব 200 দি 54ক হৰণ কৰিলে কিমান হ'ব বাৰু যি নহওক আৰু গতিকে তোমালোকে মানে কি কৰিবা ইয়াতে আমাৰ কি দাম কম হ'ব জানানে বিস্কুটৰ দাম কম হ'ব ঠিক আছে বিস্কুটৰ দাম কম হ'ব ঠিক আছে হেতুৱে আৰু গতিকে আমি যদি ইয়াতে কৰো ন 200 দি আমি যদি 54ক হৰণ কৰো আমি কিমান পাম 200 দি যদি আমি 54ক হৰণ কৰিলে আমি কাটা কাটি যদি কৰি চালে আমাৰ কিমান থাকিব জানানে ইয়াতে আমাৰ থাকিব 54/200 ঠিক আছে 2 এৰে যাব 2 এৰে কিমান যাব আমাৰ 2 দুগুণ 4 2 দুগুণ 4 5 2 7 গুণ 14 আকৌ 200 যাব তাৰ পিছত আকৌ 100 ৰে যদি মই 7 হৰণ কৰো মানে 0.27 মানে দুটাৰ পিছত দশমিক হ'ব গতিকে 1 গ্ৰাম কেকৰ দাম 0.27 আৰু 1 গ্ৰাম বিস্কুটৰ দাম 60 টকা গতিকে কোনটোৰ দাম আমাৰ কম হ'ব আমাৰ কেকৰ দাম কম হ'ব ঠিক আছে কেকৰ দাম কম হ'ব এইটোৱে বুজি পাইছা
তাৰপিছত এইবাৰ আমি আহিছোঁ 22 নম্বৰত 22ত কৈছে যে তলৰ পূৰণফল আৰু হৰণফললৈ উৰ্ধ্বৰ্ব ক্ৰমত সজাব দিছে হয়নে উৰ্ধ্বৰ্ব ক্ৰমত আমি কেনেকৈ সজাম তোমালোকে চাই থাকিবা এতিয়া চোৱা তোমালোকৰ যিটো 22 নম্বৰ আছে হয়নে 22 নম্বৰৰ এইটোত আমাক দি থৈ দিছে যে 325.05 ইনটু 0.45 হয়নে এনেকৈ আমাক কিমান দি থৈ দিছে তাৰপিছত দি থৈ দিলে আমি যেতিয়া গোটেইকেইটা পূৰণ কৰি উলিয়াম এইটো ইমান দি থৈ দিছে তাৰপিছত এইটো পূৰণ কৰিলে আমাৰ কিমান ওলায় এইটো যদি আমি 325.05 ইনটু 0.45 কৰোঁ তেতিয়া আমাৰ এৰ মানটো ওলায় কিমান 146.2725 ওলায় তাৰপিছত বিটোত আমাক কিমান দি থৈ দিছে 325.05 ইনটু 4.5 এই দুটা পূৰণ কৰিলে আমাৰ বিটোৰ মান কিমান হ'লে 146.725 ওলায় তাৰপিছত চিটোত আমাক কিমান দি থৈ দিছে 325.05 ইনটু 0.045 হয়নে পূৰণ কৰিলে আমাৰ কিমান ওলায় 325.05 ইনটু 0.045 পূৰণ কৰিলে আমাৰ কিমান ওলায় 14.6275 ওলায় তাৰপিছত ডিটোত আমাৰ কিমান দিয়া আছে 325.05 হৰণ 0.024 ইটো কিমানেৰে হৰণ কৰিলে আমাৰ কিমান ওলায় 13543.75 ওলায় তাৰপিছত আছে আমাৰ ইটোত আছে আমাৰ 325.05 হৰণ 0.24 এইটো কিমানেৰে হৰণ কৰিলে আমাৰ কিমান ওলায় ইটোত 135.37 কিমান ওলায় আমাৰ 375 ওলায় গতিকে এতিয়া আমাক যিহেতু আমি গোটেইকেইটা এ বি চি ডি ই গোটেইকেইটা যিহেতু মই কৰি ল'লোঁ আমাক উৰ্ধ্বৰ্ব ক্ৰমত সজাব দিছে নহয় চ' উৰ্ধ্বৰ্ব ক্ৰম এতেকে আমি এনেকৈ লিখিব লাগিব যে উৰ্ধ্বৰ্ব ক্ৰম হ'ব আমাৰ কোনকেইটা আমাৰ উৰ্ধ্বৰ্ব ক্ৰম হ'ব প্ৰথম হ'ব উৰ্ধ্বৰ্ব ক্ৰম হ'ব চি হয়নে C2 হ'ব মানকেইটা নিলিখিলে হ'ব চি হ'ব তাৰপিছত এ হ'ব তাৰপিছত ই হ'ব তাৰপিছত বি হ'ব তাৰপিছত ডি হ'ব এইটো এনচাৰ বুজি পাইছা গতিকে আজিৰ এই ভিডিঅ'টো ইমানখিনিলৈকে আছিল মই তোমালোকক গোটেই অধ্যায়টোৰ এটাও গণিত মানে নৰোৱাকৈ গোটেইখিনি কমপ্লিট কৰি দিছোঁ আৰু যদি তোমালোকে এতিয়ালৈকে ইমানখিনিলৈকে ধৈৰ্য ধৰি চাই আছা দেন সঁচাকৈ তুমি এজন ভাল ষ্টুডেণ্ট বাকী যি নহওক ভিডিঅ'টো যিহেতু তোমালোকৰ কাৰণে কষ্ট কৰি বনোৱা হয় মাজত কিবা কানি ভুল ক্ৰান্তি হৈ যাবও পাৰে কাৰণ মোৰো যিহেতু ইমান এটা প্ৰেক্টিছ কৰি থকা নাযায় মাজত হয়তো এটা দুটা তোমালোকৰ কাৰণেও হোমৱৰ্ক দিয়া যাব পাৰে এইটো তোমালোকে ভুল বুলি নাভাবি মই যিহেতু তোমালোকৰ বাবে ইমান কষ্ট কৰি ভিডিঅ' বনাওঁ তাৰ কাৰণে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আজিলৈকে আহিছোঁ ধন্যবাদ